হাই গাইজ, এই যে নেপালত যে ঘটনাবিলাক হৈ আছে ভালৰ কাৰণে হৈছে নে বেয়াৰ কাৰণে হৈছে আৰু বৰ্তমান পৰিস্থিতি কি আজি আপোনালোকক মই ধুনীয়াকৈ বুজাই ক'ম। তো আপোনালোকে চাওক, এই নেপালখনত যে দেশখন চলাই আছিলে, এই যে মন্ত্ৰীবিলাক যে পাব্লিকৰ ধূলাৰ খাই আছে বা পাব্লিকৰ ভয়ত যে বাহিৰত যাবলগীয়া হৈছে মন্ত্ৰীবিলাকে, কিন্তু আমাৰ নিচিনা সৰু মানুহ বা তাত যিকেইজন আছে মানে যিমান কেইজন মানুহ আছে সৰু সৰু মানুহ, তেখেতসকলৰ বৰ্তমান অৱস্থা কি হ'ব আপুনি নিজেই জানে বা আপুনি নিজেই কল্পনা কৰিব পাৰে। এতিয়া বৰ্তমান মাক নোহোৱা যেন হৈ আছে সেই নেপালখনত, দেউতাক নোহোৱা যেন হৈ আছে সেই নেপালখনত। গতিকে সৰু সুৰা মানুহবোৰ কেনেকৈ চলিব? এতিয়া মানে সৰুকৈ হ'লেও এটা উদাহৰণ দিছোঁ আপোনালোকক। আমাৰ যে এই অসমখন যে চলাইছে হিমন্ত মামা, তেখেতে যদি পাব্লিকত ধুলাই খায় বা তেখেতে যদি বাহিৰত যাবলগীয়া হয় বা আমাৰ অসমখনত যদি তেখেতে কাম নকৰে, তেতিয়া আমাৰ অসমখন কি হ'ব? বা সৰু সুৰা যদি মন্ত্ৰীবিলাক যদি বা MLA বিলাক যদি চবেই যদি পাব্লিকে ধুলাই দিয়ে, তেখেতসকলেও যদি বাহিৰত যায়, তেতিয়াহ'লে আমাৰ অসমখন কি হ'ব? কোনে চলাব আমাৰ অসমখনত? বা অসমখন দায়িত্ব কোনে ল'ব? গতিকে আমাৰ অৱস্থাটো একদম বেয়া হৈ যাব। আমাৰ অসমখন এনেকুৱা নহওক বাৰু, কথাটো উদাহৰণ দিছোঁ আপোনালোকক। ঠিক তেনেকুৱা ধৰণে নেপালখন হৈ আছে বৰ্তমান, আৰু সৰু সুৰা মানুহবিলাক বৰ্তমান কেনেকৈ চলিব তো আপুনি নিজে জানক বা নিজে কল্পনা কৰিব পাৰে কথাটো। হয় নে নহয় কথাটো? কওকচোন আপোনালোকে, কমেণ্ট কৰক প্লিজ।